কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ। কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা হ'লে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধান বিচাৰি ওলাই আহে বনৰীয়া হাতীটো। জনাঞ্চলৰ উপদ্ৰৱ চলাই এই হাতীটোৱে যোৱা নিশাও কলিয়াবৰত হিলঘাটত কেন্দুপামত উপদ্ৰৱ চলাইছে এটা হাতীয়ে। হাতীটো মাজু মুৰা নামৰ লোকজনৰ দোকান ঘৰ ভাঙি ক্ষতিসাধন কৰে। বস্তাৰ চাউল, আলমাৰি, বিস্কুট আদি খাই তহিলিং কৰে হাতীটোৱে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে ফ্ৰিজাৰটো। গাঁৱৰ ৰাইজে ওলাই আহি হুলস্থুল কৰোঁতে হাতীটো আঁতৰি যায়। কওকচোন কেনেকৈ আহিছে হাতীটো? হাতীটো ইপিনৰ পৰা আহিলে ছাৰ, মানে এটাই আহিছে আৰু কেছটো হ'ল কি, আহি কিনে সেই ডাইৰেক্ট আৰু দোকানখন এটেক কৰিছে। সেয়াই আৰু চাউল এক বস্তা লৈ গ'ল আৰু বাকী মানে আলমাৰি চালমাৰি ভাঙি কিনে হেৰি কৰিছে। সেয়াই আৰু ৰাইজ বহুত আহিলে, উল্টা ৰাইজক হাতীটো উল্টা পিনে খেদিছিলেহে ৰাইজক। তেনেকুৱা মানে এই গাঁৱৰ ৰাইজে মানে কালি ভয়ত থাকিব পৰা নাই, এই মানে পহৰা দিছে আৰু। ফ্ৰিজটো একো নকৰিলে ন? হে? ফ্ৰিজটো একো নকৰিলে? অঁ, ফ্ৰিজটোত এটেক কৰা নাই। কিবা জানে নেকি সিহঁতে, কাৰেণ্টৰ বস্তু বুলি। তেনেকুৱাও হ'ব পাৰে, মানুহে কয় দেখোন তেনেকুৱা মানে। হাতী ইয়ালৈ প্ৰায়ে আহে নেকি? আহিয়ে থাকে ইয়াত হাতী, কিন্তু আমাৰ মানে এই এনেকৈ ঘৰত অনিষ্ট কৰা নাছিলে, পথাৰ অনিষ্ট কৰে, আহি থাকে। কিন্তু কালি মানে ডাইৰেক্ট ইয়াত এটেক কৰিছে দোকানখনত। দোকানৰ বস্তু নাই একো, চব মানে ভাঙি চিঙি খাই চব চেচ আৰু। কলিয়াবৰৰ পৰা দীপক তান্তিৰ ৰিপৰ্ট, TGL আৱাজ।